নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি এতিয়া চেন্নাইৰ পৰা অসমলৈ যাবলৈ লাগেজ লৈ ওলাই আহিলোঁ হোটেলৰ পৰা। ৰাতিপুৱাই নাই, 4:48 আমি উবেৰৰ কাৰণে ৰৈ আছোঁ। উবেৰ আহিলে, উবেৰত উঠি এতিয়া আমি আহি আছোঁ চেন্নাই এয়াৰপৰ্ট। ৰাতিয়ে হৈ আছে, পোহৰ হোৱাই নাই, কাৰণ 8টা বজাত আমাৰ প্লেন আছে। এডভান্স আহিব লাগে। জানেই সকলোৱে যে এয়াৰপৰ্টত বহুত প্ৰচেছ থাকে ন। এয়া উবেৰৰ পৰা নামিলোঁ, এতিয়া এয়াৰপৰ্টৰ ভিতৰত সোমাই চাওকচোন। আমি বোলো এয়াৰপৰ্টৰ ভিতৰত যি চব কাম প্ৰচেছ সেইবোৰ কৰি লওঁ, এটাৰ পিছত এটা। বহুত থাকে ন কিবা কিবি, সকলোৱে জানেই আৰু চব কথা। সেয়া ইটোৰ পিছত সিটো কৰি আছোঁ আমি এতিয়া লাহে লাহে। প্ৰথমতে লাগেজখিনি লাগেজ চেকিং হ'ব, তাৰপিছত আৰু ঢেৰ আছে। এইবোৰ কৰোঁতে এঘণ্টাৰ ওপৰ লাগি যায়। তাৰপিছত এয়া আহি আছোঁ 2 নম্বৰ প্ৰচেছত আহিম এতিয়া টিকেট চেকিং। সকলোকে এনেধৰণে টিকেট চেকিং কৰি পেলাই সোমাবলৈ দিছে এয়াৰপৰ্টৰ ভিতৰত। তাৰ আমাৰ লগতে বহুতো অসমৰ মানুহ আছিল, সকলো একে পথৰে যাত্ৰী আছিল, তেওঁলোকো আমাৰ লগতে আহি আছে। আহি আমি এতিয়া একদম এয়াৰপৰ্টৰ ভিতৰত সোমালোঁ, য'ৰ পৰা আমি আৰু ডাইৰেক্ট যাব পাৰিম প্লেনত উঠিবৰ বাবে। তাতে অকণ ৰেষ্ট কৰিলোঁ ন, ৰাতিপুৱা সোনকালে উঠি অহাৰ বাবে ভাগৰো লাগিছে, তাতে বহি ভোকো লাগিছে। অকণমান বিস্কুট পানীকে খালোঁ, তাৰপিছত অলপমান জিৰালোঁ, কটালোঁ। তাৰপিছতে আৰু ব্ৰেকফাষ্ট কৰি ল'লোঁ তাতে। কৰি পেলাই এতিয়া আমি যাবৰ বাবে ৰেডি হৈ আছোঁ। এয়া চাওকচোন, আমাৰ বাছখন আহিলে, যিখন আমাক নি পেলাই এয়াৰপৰ্টৰ পৰা নি পেলাই এয়াৰপৰ্টৰ ভিতৰতে আমাক প্লেনত উঠাই দিব, ওচৰলৈকে লৈ যাব। কাৰণ কোনখন যায় আমিতো নাজানো ন, তেওঁলোকে এতিয়া নি পেলাই ঢেৰ থাকে তাত প্লেন। এয়া বাছৰ ভিতৰত এতিয়া এনেধৰণে আমি গৈ আছোঁ উঠিবৰ বাবে। ইমান ডাঙৰ এৰিয়া, খোজকাঢ়িবতো সম্ভৱ নহয় ন। এতিয়া লাহে লাহে আমি গৈ আছোঁ। এয়া পালোঁগৈ, পাই পেলাই এতিয়া প্লেনৰ ভিতৰত এনেকৈ আমি উঠি আহিলোঁ ওপৰলৈ। সকলো এজন এজনকৈ হাতত টিকট লৈ এয়া ছিটত বহিলোঁ। বহি আৰু প্লেনৰ ভিতৰত যিখিনি কাম, বেল মৰা, সেইবোৰ কৰি ল'লোঁ। কৰি লৈ এতিয়া লাহে লাহে আমি অসম নিজৰ ৰাজ্যলৈ উৰা মাৰিছোঁ আৰু এয়া লাহে লাহে উৰিছোঁ। আৰু বহুত প্লেন ইফালে সিফালে ক'ত গৈছে। আমি আমাৰ নিজৰ প্লেনত বহি আমি অসমলৈ আহি আছোঁ। প্ৰথম উৰা মাৰোঁতে অকণমান দেৰি লাগে, তাৰপিছত লাহে লাহে ওপৰলৈ আহি আছোঁ আৰু সেয়া আমি ওপৰলৈ উঠি আহি আছোঁ আৰু লাহে লাহে। তাৰ ভিতৰত বহি ভাবিছোঁ কেতিয়ানো পাম নিজৰ ঘৰখন। যিমানে যি নহওক হয়নে, নিজৰ ঘৰখন লাগিলে ভঙাই হওক চিঙাই হওক, কি নিজৰ ঘৰেই আৰু। খুব ভাল লাগিছে, ফূৰ্তি লাগিছে। আজি চেন্নাইৰ পৰা আমি ঘূৰি আহিছোঁ। আমি পূৰা ওপৰত উৰি আছোঁ এতিয়া, ডাৱৰৰ মাজে মাজে। তাতে আৰু ৰাতিপুৱা সোনকালে উঠা টোপনি ধৰিছে। এয়া
প্লেনৰ ভিতৰতে শুলোঁ শুই মেলি আৰু বেটাই মই খুব শুলোঁ ল'ৰাটোৱে মই ছোৱালীজনীয়ে হোৱা নাই তাই ভিডিঅ' কৰি কৰি আহি আছে তাৰপিছত এতিয়া আমি গুৱাহাটী পাবলৈ হ'ল গুৱাহাটী পালোঁৱে এতিয়া লেণ্ড কৰিব আৰু মনত বহুত ফূৰ্তি আনন্দ আমাৰ নিজৰ ৰাজ্য পাই গ'লোঁ এয়া লেণ্ড কৰিলে চব পাই গ'লোঁ গুৱাহাটী এয়াৰপৰ্ট আজৰা এতিয়া এয়া প্লেনৰ পৰা নামি এয়া বাছত আহি এতিয়া এয়াৰপৰ্টৰ ভিতৰ পাম এয়া আহি আছোঁ প্লেনৰ পৰা নামি আহি আছোঁ আহি এয়াৰপৰ্ট পাবলৈ হ'ল এয়াৰপৰ্টৰ ভিতৰত এয়াৰপৰ্ট বাৰু পালোঁ এয়াৰপৰ্টৰ ভিতৰত পাই গ'লোঁ পাই এতিয়া আমি লাগেজ চব ল'ম লৈ পেলাই আকৌ আমি এতিয়া উবেৰত উঠি এতিয়া আকৌ আমি যাব লাগিব ISBT-লৈ কাৰণ আমাৰ ঘৰ আহিবলৈ ISBT-লৈ যাব লাগিব বাছত উঠিবৰ বাবে এয়া লাগেজ লৈ আমি এয়াৰপৰ্টৰ বাহিৰৰ পৰা এয়া ওলালোঁ বাহিৰলৈ ওলাই এতিয়া এয়া উবেৰ আহিলে আমিতো উবেৰত উঠি এতিয়া আমি আহি আছোঁ ISBT-লৈ কাৰণ আজৰাৰ পৰা ISBT-লৈ দূৰো হয় তাত আমাৰ টিকেট কটা আছে ছুপাৰৰ ডে ছুপাৰৰ এতিয়া তাত উঠি আমি ঘৰলৈ আহিম দুপৰীয়া সাঁজটো আমি ISBT-তে খাই ল'লোঁ ওচৰতে এয়া পাই গ'লোঁ ISBT পাই গ'লোঁ পাই এতিয়া আমি ছুপাৰ আছে যাবলৈ কিন্তু টাইম আছে সেইবাবে আমি অকণমান এনেই আৰু বাহিৰতে ৰ'লোঁ ভাতো খালোঁ খোৱা নাছিলোঁ তো দুপৰীয়া আহাৰ কৰি ল'লোঁ কৰি এতিয়া আমি এয়া ছুপাৰত উঠিলোঁ ঘৰলৈ আহিবৰ বাবে সেয়া ছুপাৰত উঠি এতিয়া আহি আছোঁ আমি দেৰগাঁও অভিমুখে এয়া পাই গ'লোঁ দেৰগাঁও ৰাতি 9টাত নামিলোঁ বেটেৰী ৰিক্সা লৈ ঘৰলৈ আহিলোঁ ফাইনেলি ঘৰ পাই গ'লোঁ দেই চেন্নাইৰ পৰা